গ্ৰামাঞ্চলৰ ফুটবলৰ ক্ষেত্ৰখনক অধিক চহকী কৰি অহা সাতখালী গ্ৰাম্য ক্ৰীড়া সন্থাৰ ক্ৰমাগত ৩৯ সংখ্যক ৰাজ্যিক ভিত্তিত দিবানৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন। সদ্যপ্ৰয়াত হিয়াৰামঠু জুবিন গাৰ্গৰ সোঁৱৰণত আয়োজন কৰা এই দিবানৈশ ফুটবল প্ৰতিযোগিতাখনিৰ আজি চূড়ান্ত খেলৰ শুভ উদ্বোধনী অনুষ্ঠানত বৰ্ণাঢ্যভাৱে সমাপন কৰা হয়। হাৰ্থ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰম্ভ কৰা এই ছেমিফাইনেল খেলখনৰ শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ লগতে কুৰুৱা হাজৰিকাপাৰ জিলা পৰিষদৰ সদস্য পৰিস্মিত নাথে। প্ৰায় 10 সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত কৰা এই ছেমিফাইনেল খেলখন যথেষ্ট উত্তেজনাপূৰ্ণ হয়। ইফালে এখন গ্ৰাম্য ষ্টেডিয়ামৰ নিৰ্মাণৰ প্ৰচুৰ সম্ভাৱনা আছে এই অঞ্চলটোত, যাৰ বাবে ষ্টেডিয়াম নিৰ্মাণত সকলো প্ৰকাৰৰ ব্যক্তিয়ে শীঘ্ৰেই অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সুদৃষ্টি লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। দৰং জিলাৰ অন্যতম আৰু অগ্ৰণীয় ক্লাব হ'ল সাতখালী গ্ৰাম্য ক্ৰীড়া সন্থা, যিটো ক্লাবে জন্ম লগ্নৰে পৰা শিক্ষা, স্বাস্থ্য, আৰ্থ সামাজিক বিভিন্ন দিশত কাম কৰি আছে। বিশেষকৈ ক্ৰীড়াৰ লগত যিহেতু জড়িত, আমি জন্ম লগ্নৰ পৰাই ফুটবল খেলা অনুষ্ঠিত কৰি আহিছোঁ। ইয়াৰ সমান্তৰালভাৱে আমি ক্ৰিকেটে হওক, বেডমিণ্টনে হওক, ভলীবল হওক, এথলেটিক্স হওক, বিভিন্ন খেলাও আমি অনুষ্ঠিত কৰিছোঁ। কিন্তু আমাৰ ইয়াতে বিশেষ জনপ্ৰিয় হ'ল ফুটবল খেলখন। এই ফুটবল খেলখন আমি ইতিমধ্যেই যোৱা বছৰ আমাৰ ৩৮তম বৰ্ষ অতিক্ৰম কৰিছে। আমাৰ এখন চলন্ত ট্ৰফি আছে আৰু ইয়াৰ মাজে মাজেও আমি 2022 চনত আপোনালোকক জনাবলৈ সুখী হৈছোঁ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ 4খন গুৰুত্বপূৰ্ণ বৰদৈচিয়া কাপৰ চতুৰ্দশ 4খন খেলা ইয়াতে অনুষ্ঠিত হৈছিল। আৰু যোৱা বছৰ সমষ্টি পৰ্যায়ৰ যিমানখিনি খেলা আছিল খেল মহৰণৰ ইয়াতে অনুষ্ঠিত কৰা হৈছিল। আৰু এইবেলি যেতিয়া 29 ছেপ্টেম্বৰত প্ৰাণৰ শিল্পী হিয়াৰামঠু যিজন ব্যক্তি নাছিলে, এজন সত্তা আছিলে, তেওঁ যেতিয়া আমাৰ মাজৰ পৰা অকালতে মৃত্যু হ'ল, সেইটোতে আমি 20 তাৰিখে শ্ৰদ্ধাঞ্জলি কৰি আমি ৰাজহুৱাভাৱে আমি সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতেই আমি শোক প্ৰস্তাৱ লৈ আমি সিদ্ধান্ত লৈছিলোঁ যে এইবেলি আমি এই প্ৰাণৰ শিল্পী জুবিনদাৰ নামত এইবাৰ চূড়ান্তভাৱে খেলখন ফুটবল খেলখন অনুষ্ঠিত কৰিম। আৰু সেই মৰ্মে আমি যোৱা 15 নৱেম্বৰৰ পৰা এই খেলখন অনুষ্ঠিত হৈছে। ইতিমধ্যে আমাৰ কোৱাৰ্টাৰ ফাইনেলৰ খেলখনি শেষ হৈছে। আজিৰ এই নৈশ পোহৰত 2খন ছেমিফাইনেল খেল অনুষ্ঠিত হ'ব। প্ৰথম খেলখন এই আৰম্ভণি হৈছে। এই আৰম্ভণি আমাৰ শুভ উদ্বোধক হিচাপে আমাৰ মাজত উপস্থিত হৈছিল আমাৰ হাজৰিকাপাৰা কুৰুৱা জিলা পৰিষদৰ সন্মানীয় সদস্য, দৰং জিলা পৰিষদৰ সন্মানীয় উপসভানেত্ৰী মাননীয় পৰিস্মিতা নাথ বাইদেউ, আৰু তেখেতে ইতিমধ্যে শুভ উদ্বোধন কৰিছে। আৰু তাৰ লগে লগে আমাৰ মাজত উপস্থিত হৈছিল আমন্ত্ৰিত অতিথি হিচাপে প্ৰাক্তন বিধায়ক মাননীয় বিনন্দ কুমাৰ শইকীয়াদেৱ। এই আমি অহাকালি আমাৰ ফাইনেল খেলখন চূড়ান্ত ফাইনেল খেলখন অনুষ্ঠিত হ'ব। আজি যি দুটা বিজয়ী দল হ'ব, সেই খেলখন উদ্বোধন কৰাৰ কাৰণে আমি আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু আদৰৰ আমাৰ জিলা আয়ুক্ত, যাক আমি সহজ ভাষাত সকলোৱে ডিচি ছাৰ বুলি কওঁ, আমাৰ পৰাগ কুমাৰ কাকতি, তেখেত আমাৰ মাজত উপস্থিত হ'ব আৰু তেখেতে কালিৰ খেলখন শুভ উদ্বোধন কৰিব আৰু তেওঁ শুভ উদ্বোধক হিচাপে উপস্থিত থাকিব। ভাৱে অনুৰোধ কৰিম, আমাক এখন ষ্টেডিয়াম লাগে। ষ্টেডিয়াম হ'লে আৰু নিশ্চয় আপোনালোকে আৰু ইয়াৰ পৰা বহুত ল'ৰা ছোৱালী ওলাই যাব খেলৰ ক্ষেত্ৰত, আৰু আপোনালোকে দেখি ভাল পাব আমাৰ কিমানখিনি দৰ্শক হৈছে। আপোনালোকে চালে গম পাব কিমান দৰ্শক হয়। গতিকে খেলখনৰ এটা বিশেষ আকৰ্ষণ। আমাৰ দৰং জিলাৰ অন্যতম ক্ৰীড়া সংগঠন সাতখালী গ্ৰাম্য ক্ৰীড়া সন্থাই প্ৰাণৰ শিল্পী প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত যি চূড়ান্ত ট্ৰফি ফুটবল প্ৰতিযোগিতা পাতিছে, সেই প্ৰতিযোগিতালৈ আহি আজি সঁচাকৈ আনন্দিত হৈছোঁ। আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব। অসমীয়া সমাজ জীৱনত, আমাৰ সংগীতৰ ক্ষেত্ৰখনত, ক্ৰীড়াৰ ক্ষেত্ৰখনত সকলোতে আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব। মই সাতখালী গ্ৰাম্য ক্ৰীড়া সন্থাৰ এই প্ৰচেষ্টাৰ শলাগ লৈছোঁ আৰু তেওঁলোকে যি কষ্টেৰে এই দিবানৈশ ফুটবল প্ৰতিযোগিতাখন পাতিছে প্ৰয়াত শিল্পীগৰাকীৰ সোঁৱৰণত, মই তেওঁলোকক সেইটোৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু বিশেষকৈ গ্ৰামাঞ্চলত এনেকুৱা ব্যয়বহুলভাৱে এখন খেল অনুষ্ঠিত কৰাটো সহজ কথা নহয়, কিন্তু সকলোৱে সহায় কৰিছে। আৰু প্ৰয়াত শিল্পীগৰাকীক ন্যায় দিয়াৰ যি দাবী উত্থাপন হৈ আছে, আমি এই ধৰণে সোঁৱৰণ কৰি সেই ন্যায়ৰ দাবী আৰু দুগুণে আমি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছোঁ। আৰু ময়ো আজি এই অনুষ্ঠানটোলৈ আহিলোঁ, খেলখন উদ্বোধনী অনুষ্ঠানলৈ আহি মই যথেষ্ট সুখী হৈছোঁ। আৰু এই ক্ৰীড়া ক্ষেত্ৰখনত আমাৰো অৱদান আছে। আমি বিধায়ক হৈ থাকোঁতে
এই পেভিলিয়নটো নিৰ্মাণ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা এই ফিল্ডখনো আমি যথেষ্ট উন্নত কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ তেতিয়াৰ পৰা ভালকৈ খেলা ধূলা ইয়াত অনুষ্ঠিত হৈ আহিছে আৰু ফুটবলৰ উত্তৰণৰ কাৰণে এই মানুহখিনিয়ে এই অঞ্চলৰ মানুহখিনিয়ে যথেষ্ট চেষ্টা কৰিছে গতিকে মই খুব ভাল পাইছোঁ আজি আহি ভাল পাইছোঁ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916